আমি ঘোষণা কৰিম কিন্তু এজিপি আৰু বিপিএফৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা আমি যোৱা নিশা সম্পূৰ্ণ কৰিছো আৰু দুইটা ৰাজনৈতিক দলৰে আৰু বিজেপিৰ মাজত সম্পূৰ্ণ বুজাবুজি হৈছে কোনো ফ্ৰেণ্ডলি কন্টেষ্ট আদি নাথাকে সম্পূৰ্ণ সিট বাই সিট আমাৰ এলায়েন্স হৈ গৈছে আৰু ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগত বা আমাৰ ৰাভা জনগোষ্ঠীৰ লগত আমাৰ বকো দুধনৈ আৰু গোৱালপাৰা ৱেষ্ট এই তিনিটা সমষ্টি লৈও ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমাৰ মিত্ৰতা সম্পূৰ্ণ হৈছে গতিকে মিত্ৰতাৰ দিশত আমাৰ বিশেষ আৰু আলোচনা কৰিবলগীয়া নাই মাত্ৰ নতুন দিল্লীৰ পৰা অনুমোদন পালে আমি বিজেপি আনুষ্ঠানিকভাৱে ইয়াক ঘোষণা কৰিব পাৰিব এজিপি আৰু বিপিএফ দলে কোৱাত কোনো আপত্তি নাই কাৰণ তেওঁলোকে যেহেতু তেওঁলোকৰ নেতৃত্ব অসমতে থাকে ডিটেইলছ তেওঁলোকে মোটামুটি আপোনালোকক কিছু কথা তেওঁলোকে সময় সুবিধা লৈ ক'ব পাৰিব কিন্তু মই তেওঁলোকক অনুৰোধ কৰিছো যে সিটবিলাকৰ নাম এতিয়া ক'ব নালাগে যেতিয়ালৈকে নেকি আমি দিল্লীৰ পৰা অনুমোদন নাপাওঁ এনে মোটামুটি কোৱাত কোনো আপত্তি সংখ্যাটো অসম গণ পৰিষদৰ লগত যোৱাবাৰৰ সমানে এটা দুটা আগপিছ কৰি আমাৰ হৈ গৈছে বিশেষ আমিও প্ৰেছাৰ পোৱা নাই অসুবিধা পোৱা নাই আৰু তেওঁলোককো আমি কষ্ট দিয়া নাই আৰু বিপিএফ দলৰ ক্ষেত্ৰতো আমাৰ সুন্দৰভাৱে বুজাবুজি হৈ গৈছে সন্ধিয়াকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হয়তো এই বিষয়ে সংবাদ মাধ্যমক ক'ব আৰু ইমানতে আমাৰ হৈ গৈছে